নমস্কাৰ জনালোঁ আপোনালোক সকলোকে। মই মীনাক্ষীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকৰ ফালে গৰম কেনেকুৱা? আমাৰ ইয়াততো খুবেই গৰম বেছি, তথাপিতো ৰান্ধনি হিচাপেতো বনাবই লাগিব। সুবিধা পালোঁ তাকে ভিডিঅ' কৰি ৰাখিলোঁ। কেনেকৈনো বনালোঁ তাকে দেখাবলৈ চেষ্টা কৰিলোঁ। ব্ৰইলাৰ মাংস হয়, মই কেনেকৈ বনালোঁ তাকে দেখাম আপোনালোকক। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চাওকচোন, এনেকৈ বনালে গমেই নাপাব লোকেল এনে ফাৰ্মেই হয়। তাৰ বাবে কি কি মছলা লৈছোঁ: জিৰা, জালুক, কেঁচা জলকীয়া 2টা, নহৰু, আদা, ৰেড চিলি, পিঁয়াজ 2টা আৰু তেজপাত লৈছোঁ। মই খুব ধুনীয়াকৈ ৰেডি কৰিলোঁ আৰু তাৰ বাবে ব্ৰইলাৰ মাংসখিনিও বইল কৰি পানীটো পেলাই দি দিছোঁ। আপোনালোকে বইল কৰি লয়নে এটা কমেণ্ট কৰিব। আৰু আলু 2টা, এটা বিলাহী, সেইটোও মই ব্যৱহাৰ কৰিম। কেৰাহী পাতি লৈ সকলোখিনি মছলা, তেজপাত, জিৰা, জালুক সকলোখিনি দি গন্ধ অহালৈকে মই ভাজি থাকিম। ভাজি হৈছে মানে অলপ কালাৰ অহালৈ ভাজিছোঁ। ভাজি হোৱাৰ পাছত মই চাবচোন, এয়া দেখিছেনে, তাতে মই এতিয়া মাংসখিনি দি দিছোঁ। তাতে নিমখ দি দিলোঁ, দি অলপ ভাজি লৈছোঁ। মানে দুবাৰমান মই তেনেকৈ দিওঁ, দি লৈ তাৰ পাছতহে মই আলুখিনি দিওঁ। মই মাংস আলু একেলগে মই নিদিওঁ। এইটো এটা বেলেগ পদ্ধতি হয়। আৰু মাংসটো খুব ধুনীয়াকৈ মানে জুইটো কমাই দি ভাজিব লাগিব, অলপ বেছিকৈ ভাজিব লাগিব, তেতিয়াহে মানে ইয়াৰ সোৱাদটো আহে। দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে। তাতে এতিয়া উতলিবলৈ মই উতলা পানী ঢালি দিছোঁ, মানে সিজিবৰ কাৰণে মই দি দিছোঁ। আৰু এটা বিলাহী সেই বিলাহীটো কাটি থৈছিলোঁ আৰু সেইটো মই তাতে দি দিছোঁ। আৰু শেষৰ সময়ত মই আদা দিছোঁ। আদা মই তেলত কেতিয়াও নিদিওঁ। আৰু কালাৰটোৰ কাৰণে মই কালাৰ ব্যৱহাৰ কৰিছোঁ। এয়া উতলি আছে, চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাইনে মোক ক'বচোন। ফাইনেলি মোৰ হৈ গৈছে, নমালোঁ। দেখিছে, দেখাত যিমান ধুনীয়া লাগিছে খাবলৈ সিমানেই সোৱাদ হয়। দেখিছেনে, ফাইনেলি মোৰ ৰেডি কৰি আছোঁ। মাংস যিহেতু বেলেগ আইটেম একো নাই, ভাত, জলকীয়া, নেমু, পাপৰ আৰু 3 ডোখৰমান বেঙেনা। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে আজিলৈ বাই বাই।